প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত লোকসকলক লৈ একাংশ গাঁও প্ৰধানৰ মানসিকতাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। দুৰ্যোগৰ সময়ত স্থানীয় ৰাইজে যোৰহাট জিলাৰ বাদুলি পুখুৰী মাজগাঁও অঞ্চলৰ এগৰাকী মহিলাক ঘৰ খালী কৰাৰ নিৰ্দেশ গাঁও প্ৰধানৰ। প্ৰলয়ংকৰী বানে সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল মামনি বৰা নামৰ মহিলাগৰাকীৰ ঘৰ। স্থানীয় ৰাইজে তিনি সন্তানসহ দুৰ্ভগীয়া পৰিয়ালটোক অৰ্ধনিৰ্মিত সাধনী ভৱনত থকাৰ অনুমতি প্ৰদান কৰিছিল। কিন্তু মাজগাঁৱৰ গাঁও প্ৰধান ৰূপম বৰাই পৰিয়ালটোক উক্ত চৰকাৰী ঘৰটো এসপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপিত হৈছে, যাৰ বাবে এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এই সন্দৰ্ভত অধিক তথ্য জনাব ৰিজু শইকীয়াই। চাওক, আমি পূৰ্বৰ প্ৰতিবেদনসমূহত জনাইছিলোঁ যে দুৰ্গতসকলৰ সহায় কৰাৰ পৰিৱৰ্তে একাংশ চৰকাৰী গাঁও প্ৰধানৰ কি নিকৃষ্ট মানসিকতা, সেই কথা আমি পূৰ্বৰ প্ৰতিবেদনখনত জনাইছিলোঁ। আৰু এতিয়া এই মুহূৰ্তত মই যি স্থানত উপস্থিত আছোঁ সেই স্থান হ'ল পিৰাগতা অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে। আৰু প্ৰতিনিধি আমাৰ দৰ্শকসকলে নিশ্চয় পাহৰা নাই যে 19 জুলাই যি প্ৰলয়ংকাৰী বান, সেই বানে তছনছ কৰা বিভিন্ন 3খন জিলাৰ লগতে যোৰহাট জিলাৰ বিশেষকৈ বাদুলি পুখুৰী অঞ্চলত যি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত একাঠুতকৈ ওপৰৰ পানী হৈছিল। আৰু সেই পানীৰ যি কাষৰীয়া অঞ্চল, সেই কাষৰীয়া অঞ্চলটোত মই উপস্থিত আছোঁ। আৰু মোৰ সহযোগীয়ে যিটো মোৰ পাছফালৰ যিটো ঘৰ, এইটো চৰকাৰী ঘৰ নহয়, আচলতে চৰকাৰী অনুদানেৰে নিৰ্মাণ কৰা সাধনী ভৱন। আৰু এই ভৱনটোতে এতিয়া এই পৰিয়ালটো এইকাৰণে এই পৰিয়ালটো বান শুকাই যোৱাৰ পাছতো আছে যে তেওঁৰ যিটো ঘৰ, আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছে যে যিটো জৰাজীৰ্ণ ঘৰ স্ক্ৰীণত দেখিছে, সেই জৰাজীৰ্ণ ঘৰটো সেই প্ৰলয়ংকাৰী বানত আচলতে তছনছ হৈছিল, য'ত এতিয়া মানুহ থাকিব পৰা পৰিৱেশ নাই। আৰু সেই পৰিয়ালটো এতিয়া ৰাইজৰ সহযোগত ইয়াত আছে। কিন্তু গাঁও প্ৰধানজনৰ যি নিকৃষ্ট মানসিকতা, সেই গাঁও প্ৰধানজন ৰূপম বৰা নামৰ যিগৰাকী গাঁও প্ৰধান, সেই গাঁও প্ৰধানগৰাকী এই পৰিয়ালটোক এই ভৱনটোৰ পৰা এই পৰিয়ালটোক ওলাই যাবলৈ কৈছে। কিন্তু এই পৰিয়ালটো এতিয়া কলৈ যাব সেই লৈ তেওঁলোক দুশ্চিন্তা হৈছে। মই এই মহিলাগৰাকীৰ কাষলৈ আহিছোঁ। গাঁওবুঢ়াই কি বুলি কৈছে আপোনালোকক? গাঁওবুঢ়াই এই সাধনী ভৱনৰ মানুহজন মাতি আনি পিনি মানুহজনে মোক প্ৰথম ক'লেহি যে আপোনাৰ ওপৰতে গাঁওবুঢ়াই নটিচ কৰিছে, আপুনি এই ঘৰটো থাকিব নোৱাৰে, চৰকাৰৰ ফালৰ পৰা আপত্তি আহিছে। তাৰপৰা অকণমান পিছতে তেওঁৰ লগত আৰু দুজন আহিলে আৰু গাঁওবুঢ়া আহিলে। গাঁওবুঢ়াই ক'লে মোলৈ বোলে নটিচ আহিছে। তাৰপৰা তেতিয়া ক'লে যে সেই সাধনী ভৱনৰ মানুহজনে ক'লে এইটোতো কোনো চৰকাৰী হেৰি নহয়, এইটোতো আমাৰ হেৰিয়াৰ ঘৰ হয়, চৰকাৰৰ নহয়। সাধনী ভৱনৰ মানুহজনৰ থকাত আপত্তি নাই? আপত্তি নাই, আপত্তি কেৱল গাঁও প্ৰধানজনৰ। গাঁও প্ৰধানজনে আপোনাৰ ঘৰ চাৰ্ভে কৰিলেই নাই? মোৰ ঘৰত সোমোৱা নাই, এনেই ৰাস্তাই কাৰো ঘৰতে সোমোৱা নাই। গাঁওবুঢ়াই ৰাস্তাই চাৰ্ভে কৰিছে। আৰু তেওঁ কৈছে যে এইটো মোৰে আপত্তি আহিছে, ইয়াত 24 ঘণ্টা আপত্তি দিছে বুলি কৈছে। এইটো চৰকাৰৰ ফালৰ পৰা আহিছে বুলি এই স্থানীয় যিসকল ৰাইজ, এই আশে-পাশে থকা ৰাইজসকলৰ কিবা আপত্তি কৰা নাই। তেওঁলোকে মোক 2 মাহমান ইয়াত থাকি পিনি সেইখন ঘৰ বনাই ল'বলৈ কৈছিলে। ইয়াতে থাকক বোলে, গাঁও প্ৰধানজনৰ হয়, সেইজনৰহে আপত্তি আছে। আপোনালোকৰ ঘৰ আইতা বুঢ়িছিলে? বুঢ়িলে ৰাজসাহায্য গাঁওবুঢ়াই চাৰ্ভে কৰিবলৈ গ'ল নাই? গ'ল। তাৰপৰা মই বোলো ক'ত আনো, লিখা মেলা একো নকৰিলে। লগত আৰু পঞ্চায়তৰ এজন গৈছিলে। তাৰপৰা সেইজনে ক'লে বোলে আমি নিলিখোঁ বোলে। তাৰপৰা মই ক'লো যে জয়ন্ত বৰা ঘৰ গুৰিত তুমি লিখিলা, আমাৰবোৰ কাগজ পত্ৰ নকৰিলা কেলে? তাৰপৰা বোলে নাই সেইটো বোলে বেলেগ। মই বোলে সেইটোনো কেনেকুৱা বেলেগ বোলো, মই এনেকৈ ক'লোঁ। কিন্তু আমাৰ পাকঘৰলৈকে আৰু তাৰমানে গোটেই পানী, আৰু এই ৰাইজে চবে ক'ব। এই অঞ্চলত এগৰাকী মহিলা আছে, মই তেওঁৰ কাষলৈকে যাব বিচাৰিছোঁ। কি ক'ব, প্ৰলয়ংকাৰী বানৰ পাছত যি আপোনালোকৰ এতিয়া দুৰ্গতি, গাঁও প্ৰধানজনৰ ভূমিকা কেনেকুৱা? তেখেতে আমাক এদিন খবৰ কৰিবলৈও নাহিলে যেন তোমালোকৰ ঘৰত পানী হৈছে নেকি। যি এটা আহিছিলে ভেটেনেৰী ফাণ্ডৰ পৰা দানা আনিবলৈ গ'লত তেখেতে কৈছে কি তোমালোকৰ ঘৰত গৰু ছাগলী হাঁহ কুকুৰা কিবা আছে জানো। তেখেতে এদিন জানো চাবলৈ আহিছে মোৰ ঘৰত গৰু ছাগলী আছেনে নাই। তেতিয়াহ'লে মই অটখিনি কি পাই আছিলোঁ চৰকাৰী পিনৰ পৰা? আৰু এবুকু পানী ঘৰত পিন্ধিবলৈ না কাপোৰ আছে না কিবা আছে। 15,000 টকাটো যোনখিনি মানুহে পাবলগীয়া হয় সেইখিনি মানুহক নাই পোৱা। মোৰ ঘৰত হাইৱে দাঁতিতে এবুকু পানী, যি 15,000টো যোনসকল মানুহে পাব লাগিছিলে তেখেতে চকু কাণ মুদি বেলেগ ঘৰলৈ টানিবলৈ বিচাৰে। আৰু যি এটা ফাণ্ড আহে CM ফাণ্ডৰ পৰা আহিছিলে, এযোৰ কাপোৰ, এটা আঁঠুৱা, এটা স্পৰ্টিং, আমাক সেইটো পৰা ফাণ্ড কৰি পিনি পানী হোৱা মানুহকেইঘৰক অকল এযোৰ কাপোৰ দি থলে। মানুহে এযোৰ কাপোৰ ৰাতিয়ে পিন্ধিবনে, দিনতে পিন্ধিবনে, কেতিয়া পিন্ধিব? সেইকাৰণে এটাই ক'ব বিচাৰো যেন হয় আমাৰ 19 তাৰিখে পানী হৈছিলে, তাৰপৰা 23-24 তাৰিখে পানী ওলাই গৈছে, তাৰপিছত আকৌ পানী হৈছে। তেখেতলোকক এটাই ক'ব বিচাৰো যেন আমাক অকণমান আৰ্থিকভাৱে সহায় কৰক। গাঁও প্ৰধানে আপোনালোকৰ ঘৰত পানী হৈছে নে চাৰ্ভে কৰিব গ'ল? চাৰ্ভে কৰিবলৈ নাই আহা তেখেতে।
মই ক'লোঁ কি আপোনাৰ দায়িত্ব নহয়, আপুনি এটা খবৰ কৰিব নোৱাৰে। বোলে মই গাঁও প্ৰধান। মই তেতিয়া বহুতকেইটা মানুহৰ লগত পাতিছিলোঁ যেন এনেকৈ ৰিপৰ্টাৰ অলপ মাতক, গোট খাওক, তেখেতৰ ওপৰত গাঁও খুবেই খুব হৈ আছে। তেখেতে নাই, তেখেতৰ নিজৰ দমভালি মাৰিহে কথা ক'ব পাৰে। আনকি যোনটো চাৰ্ভেয়াৰ কৰিব লাগে সেইটো পানী হোৱা মানুহৰ ঘৰত নকৰি আগলৈ যোনখিনি ঘৰত পানী হোৱা নাই তেখেতৰ ঘৰলৈ লৈ যায়। তাৰমানে কি তেখেতৰ ব্যক্তিগত মানুহ বিচাৰিছে। আপোনালোকৰ কাপোৰ কানি এইবোৰ কিবা নষ্ট হৈছে? একোৱে নাই, আপুনি এতিয়াও চাব পাৰে মোৰ ঘৰৰ আগপিনে পিছপিনে দম কাপোৰ। গাঁওবুঢ়াৰ চকুত পৰক বুলি পেলাই দিয়া নাই, কিছুমান জ্বলালো। তেওঁ বুলি দম কাপোৰ পেলাই থৈ দিছো। তেখেতে আকৌ এবাৰ দেখক, পানী হৈ যোৱা 2 মাহ হ'ব হ'ল, এতিয়াও তেখেতৰ চকুত পৰে যেন মোৰ ঘৰত পানী হৈছিলে নে নাই। মই আন এগৰাকী মহিলা আছে, আপুনি নাই মই 15,000 টকাও নাই পোৱা। যি টাইমত মই পাবলৈ সক্ষম হৈছিলোঁ সেই টাইমতো মোৰ একো নাই। মোৰ সেই টাইমত ছোৱালী চিভিলত আছিলে, ICত 7 দিনকৈ আছোঁ। তেওঁ কেনেকৈ আছে কি কথা খবৰ এটা ল'বলৈ অহা নাই বৰ্তমানলৈ। আহিছিলে কিন্তু বাহিৰে চাৰ্ভে কৰিছে। তেতিয়া কৈছে তোমালোকৰ একেবাৰে ঘৰ দুৱাৰ ভাঙি শেষ হৈ যাব লাগিব, তেতিয়াহে তোমালোকে পাবা। কিন্তু আমালোকে এতিয়ালৈকে একো নাই পোৱা, নাই পোৱা। এই আছিল মই সহযোগী দীপকক দেখুৱাবৰ কাৰণে এইসকল মহিলা, যিসকল মহিলাৰ চকুত এতিয়া আচলতে গাঁও প্ৰধানৰ বিৰুদ্ধে ক্ষোভ। যি সময়ত তেওঁলোকে পাবলগীয়া প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে গাঁও প্ৰধানজনে। চৰকাৰী সাহায্য ঠিকেই আহিছে, চৰকাৰী অনুদান ঠিকেই আহিছে, কিন্তু এইসকল প্ৰাপ্য, যিসকল যোগ্য প্ৰাপ্য পাবৰ বাবে, দুৰ্গতসকলৰ পাবৰ বাবে তেওঁলোকক আচলতে বঞ্চিত কৰিছে গাঁও প্ৰধানে। আৰু এইজন গাঁও প্ৰধানৰ বিৰুদ্ধে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, স্বাভাৱিকতে এইসকল ৰাইজৰ যি ক্ষোভ, সেই ক্ষোভৰ এদিন বহিঃপ্ৰকাশ ঘটিব। আৰু হয়, নিশ্চয়কৈ ৰিজু কুমাৰ শইকীয়া, আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।